আৰু আমাৰ এইটো 2 নম্বৰ ভিডিঅ' হৈছে এয়া এইটো ভিডিঅ'ত আপোনালোকে কি কি দেখিবলৈ পাব কৈ দিছোঁ আমি প্ৰথমৰ পৰা। ইয়াত দেখিবলৈ পাইছে এটা আলু আছে, ছেকেণ্ডত আপোনাৰ পিঁয়াজ আছে, এটা ঠাণ্ডা আছে, আৰু ইয়াত পিঠাগুড়ি, এইটো ডেইৰী চকলেট এণ্ড এইটো দেখিবলৈ পাইছে 10 টকীয়া নোট, আৰু এইটো জলকীয়া হৈছে, আৰু এইটো 20 টকীয়া লেছ তো দেখিছে, আৰু এইটো 2000 টকীয়া নোট, আৰু এইটো হ'ল আমাৰ কেক, আৰু এইটো 500 টকী পইচা, আৰু লগতে এইটো দেখিবলৈ পাইছে কুৰকুৰি। তো এই সমকে লৈ আমি গেম কৰিবলৈ গৈ আছোঁ তো আৰু লাষ্টলৈকে চাই থাকক, তেতিয়াহে গম পাব যে কি হয় কি নহয়। তো হ'ব এইখন চাই লওক, আৰু এইডাল আঁচ, এই আঁচডালৰ পৰা মাৰিব লাগিব এনেকৈ। এইটা আমাৰ পিঠাগুড়িত পৰিছে, যোনটোৱে মাৰিব এই পিঠাগুড়িকেইটা মুখত লগা হ'ব। আৰু চক যদি ইয়াত পৰে এইটো নহ'ব, চাই লওক, ইয়াত পৰিলে নহ'ব, আৰু এই বাকচৰ ভিতৰত হ'ব লাগিব এনেকৈ। বাকচৰ ভিতৰত নহ'লেও হ'ব, এনেকৈ অকণ পৰিলেও হ'ব। তো হেল্ল' গাইছ, দেখিবলৈ পাইছে আমাৰ বস্তু ইয়াত গেম ট্ৰাই কৰিম আমি। তো ফাৰ্ষ্ট ট্ৰাই কৰিব আছিছে, তো কালি ফাৰ্ষ্ট ট্ৰাই কৰিছিলোঁ মই, আৰু ছেকেণ্ড কৰিছিলে ই, আজিও ই ছেকেণ্ড কৰিব, আৰু মই লাষ্টত কৰিম। তো চলক, তো আছিছে ট্ৰাই কৰিব, আৰু দেখিবলৈ পাইছে মাৰিলে তো চব অলপ দুঘৰৰ মাজত পৰিছে, একো নাপায়। এতিয়া বাখৰে ট্ৰাই কৰিব, তো কি পায় ই চাই থাকক আপোনালোকে। তো একো নেপালেই ভাল, আৰু মই চব পাওঁ যাতে তো দেখিবলৈ পাইছে ক্ৰছ, মানে একো নাই পোৱা। এতিয়া মই ট্ৰাই কৰিম, তো মই কিবা এটা পামেই চাগে, আৰু কিয়নো মই বিশ্ব লাকিৰ মানুহজন। তুই পিঁয়াজ পাবা। তো চাওক এতিয়া, তো গাইছ দেখিবলৈ পাইছে ই পাই গ'ল, 500 টকাটো পাই গ'লো গাইছ। চাওক মই এইটো মানে বেয়া খাম আৰু আজি মানে মই পুৰা পাৰ্টি কৰিম, ধামাকা। তো কি ক'ম আৰু মানে চাওক মই এইটো মানে বেয়া খাম আৰু আজি মানে মই পুৰা পাৰ্টি কৰিম, ধামাকা। আকৌ আছিছে এতিয়া ট্ৰাই কৰিব, কিয় নাপায়, আৰু পালে পিঠাগুড়িয়ে পাব বা জলকীয়া পাব। তো নাপায় গাইছ আকৌ বাখৰে ট্ৰাই কৰিব, আৰু আমাৰ ক্ৰছ হ'ল, অকণমান ক্ৰছ হ'ল গাইছ, অকণমান ক্ৰছ হ'ল। নাজানো আৰু গাইছ মোৰ কি হৈছে। ফাইনেলি গাইছ দুটা বস্তু পাই গ'লো, আৰু लेकिन एक सेकंड দুটা বস্তু পাই গ'লো, আৰু মাৰিছে এতিয়া, আৰু চকলেট পাই গ'ল, আৰু গাইছ চকলেট পাই গ'ল। বাখৰে আঁতৰাই দিছিলে, তাতে পৰিছিলে, কিন্তু চকলেটটো পাইছে আৰু দশমত। আমি অন্যায় নকৰোঁ। তো খাই হ'লেও বেয়া হ'লেও ভাল হ'লেও বস্তু পাইছোঁ, কিন্তু একো পোৱাই নাই মানে। এতিয়া মাৰিব, আৰু তো গাইছ চক ক্ৰছ, এতিয়া মোৰ বাৰী, মই মাৰিম, আৰু মই এইবাৰ কি ল'ম, 2000 টকাটোহে গাইছ। 2000 টকা 2000 টকাটো আকৌ পাই গ'লো ফাইনেলি। চক 2000 নহয়, 4000 টকা। তো কি ক'ম আৰু আজি মোৰ লাখখন মানে মজা, একেবাৰে মজা চবত চাই। একেবাৰে সজা মোৰ। কি ক'ম আৰু আজি মোৰ লাখখন মানে মজা, একেবাৰে মজা চবত চাই। একেবাৰে সজা মোৰ। এতিয়া আছিছে ট্ৰাই কৰিব, তো ফাইনেলি জলকীয়া ভৰাই পৰিছিলে, মই ভাবিছোঁ জলকীয়াতে পৰিছে, আৰু তো নপৰিলে সৰু ভাগলৈ। তো আকৌ ট্ৰাই কৰিব, ফাইনেলি বাখৰে পাই গ'ল। চক আকৌ 20 টকীয়া লৈছে গাইছ। কি ক'বা এটা কথা জানো, মই প্ৰথম পাইছোঁ, আৰু লাইনটো তেতিয়া আহিছে, ভাবক কিবা ফিলিংছ কেনেকুৱা, ফিলিংছ কেনেকুৱা, ই পোৱাৰ পিছত ফিলিংছটো কেনেকুৱা হ'ব? থাৰ্ড ক্লাছ। कौन है ये लोग? থাৰ্ড ক্লাছ। তো গাইছ ফাইনেলি দেখিছে, আমি মতলব এই 3টা ঘৰ মোহাৰি দিলোঁ, আৰু এই 6টা ঘৰ আছে মতলব, দেখিছে নহয় আপোনালোকে। 6টা ঘৰত আলু আছে, পিঠাগুড়ি আছে, 10 টকা আছে, কেক আছে, জলকীয়াটো আছে, মেইন জলকীয়া চব, আৰু কুৰকুৰি আছে, আৰু পিঁয়াজ আছে। কাৰ ভাগ্যত কি পৰে ঠিকান নাই, মোৰ মতেতো মোৰ ভাগ্যত বেয়া বস্তুকেইটাই পৰিব। আৰু ই ভাল বস্তু পাই, কালিও ভাল বস্তু পাইছে, ইও পাইছে, কিন্তু মই নাই পোৱা। ষ্টাৰ্ট। গাইছ পইচা 10 টকা দিলে আশা ইয়াৰ, তো মাৰিব এতিয়া। কিন্তু গাইছ কি ক'ব, 10 টকালৈ আশা কৰিছিলে। মাৰা। গাইছ ফাইনেলি একেবাৰে চবতে খাতাৰনাক বস্তু জলকীয়াটো মোৰ ভাগত পৰি গৈছে, আৰু মই এতিয়া খাম। আপোনালোকে এনেকুৱা খাতাৰনাক খেলবোৰ নেখেলিব। অনুভৱ একদম মই একদম মানে অমিত খোৱা নিচিনা মানে অনুভৱ। কি কম, এনেকুৱা অমিত প্ৰথমবাৰ খাইছোঁ, আৰু মই অমৰ হৈ গৈছোঁ।
অনুভৱটো কোৱা অনুভৱ একদম মই একদম মানে অমৃত খোৱাৰ নিচিনা মানে অনুভৱ ই কম এনেকুৱা অমৃত প্ৰথমবাৰ খাইছো আৰু মই অমৰ হৈ গৈছো খালী ঘৰ অলপ চক মোৰ যদি আগত মাৰিলে নহয় গাইছ ই জলকীয়া খাবলৈ পালো কিন্তু মোৰ লাগ বেয়া মই খালো আৰু মাৰা চক গাইছ আমাৰ যেন তেনে পাহি লাগে আমি নেপাওঁ কিন্তু ইয়াত নেপায়হি একেবাৰে চক এইফালে আছিলে ঘৰটো কিন্তু ইয়ালৈ লৈ অহা হৈছে মানে 5টা বস্তু আছে সেইকাৰণে ইজিলি কৰি লৈছো আৰু বেছি দেৰি নকৰোঁ ভিডিঅ'টো তো সেইকলৈকে আছে ট্ৰাই কৰিব চক মই কেকটো ল'ম ল'ব ই কেক ল'ব মোক কাটিবা দিব কেক ল'বলৈ তো গাইছ ফাইনেলি কেক ল'ম বুলি কৈছিলে আৰু কেক লৈ ল'লে চক ফিলিংছ কেনেকুৱা ফিলিংছ মজা মজাটো এইবাৰ মজা কিন্তু ই আলু দৰে আৰু তোৰ 10 টকা মান তো গাইছ ফাইনেলি পিয়াজ পাইছিলে কিন্তু কি কৰিব পিয়াজটো চলি গুচি গ'ল অ 10 টকা পাই গ'ল 10 টকা আকৌ আছিছে হেৰি কৰিব আৰু 4টা বস্তু আছে আৰু অন্তিম পৰ্যায়ত মানে খাটা বস্তুকেইটা আছে এইটো পাই গ'ল কুৰকুৰিটো পাই গ'ল কুৰকুৰি পাই গ'ল চ' গাইছ তো একেবাৰে অন্তিম পৰ্যায়ত দেখিছোঁ খাটা বস্তু দিন তো গাইছ এইবাৰ ৰুল বদলি হ'ল মানে আপুনি যদি এই 3টা বস্তু বাহিৰত পৰে আকৌ মাৰিবলৈ পাব মাৰিয়ে থাকিবলৈ পাব মানে এই 3টা বস্তু চিলেক্ট নকৰালৈকে কিন্তু ইয়াত পৰিলে মাৰিবলৈ নাপায় তো গাইছ বাহিৰত পৰিছে দেখিছেতো আকৌ মাৰিবলৈ পাব আৰু মানে এনেকৈ মাৰিয়ে থাকিব লাগিব কিবা এটা নোলোৱালৈকে চক আকৌ বাহিৰত পৰিছে আকৌ মাৰিবলৈ পাব মাৰিয়ে থাকা আৰু তুমি তো গাইছ ফাইনেলি পাইছিলে আৰু কিন্তু পিয়াজটো খালি জালি গ'ল সেইবাবে নেপায় তো গাইছ চবতছে খাতাৰনাক বস্তুকেইটা মোৰ ভাগতে পৰিছে জলকীয়া আলু চিপছ বাগাৰা বাগাৰা চব মোৰ ভাগতে পৰিছে খাই খাই মোৰ হালত বেয়া হৈ গৈছে তো এতিয়া আছিছো দেখিছে ন আছিছে 10 টকীয়া মাল 20 টকীয়া মাল আৰু 10 টকীয়া মাল দেখিছে ন আছিছে বহুত বস্তু পালে কিন্তু বাখৰ মানে অৰ্থাৎ প্ৰিন্সে অকল এইটো পাইছে আৰু চব মানে আজি লাগ চাক বেয়া চাকে কিয় বেয়া কিবা ক'বা ফাইনেলি 2টা বস্তু আছে আৰু এই 2টা ঘৰ মোহাৰি দিয়া হ'ব আৰু মানে এনেকুৱা হ'ব যে এই 2টাৰ ভিতৰত কিবা এটা চিলেক্ট কৰিব লাগিব বাহিৰত পৰি থাকিলে মানে আকৌ মাৰিবলৈ পাই থাকিব মানে বহুত দেৰিলৈকে মাৰিবলৈ পাই থাকিব এই 2টা চিব 2টা বস্তুৰ ভিতৰত তো গাইছ নেপালে আকৌ মাৰিবলৈ পাব মাৰিয়ে থাকিব লাগিব এনেকৈ মানে কিমান দেৰি মাৰে আৰু ইহে জানে তো গাইছ নুসুমালেই মই বহিয়ে আছোঁ আৰু ভিডিঅ' কৰি আৰু আমাৰ থুলুকেও এনেকৈ থুলুক পুলুক কৰি আছে আমি 2টা বহি লওঁ আজি মানে খতম নহয় গাইছ ফাইনেলি ক্ৰছ হৈ গ'ল চব তো এতিয়া আমাৰ প্ৰিন্স যাব তো গাইছ বহুত দূৰত পৰিছে আকৌ মাৰিবলৈ পাই দিব মানে এই কিবা মানে ভয় কৰি গৈছে পিয়াজ আৰু পিঠাগুড়িটো অৱশেষত গাইছ ক্ৰছ হৈ গ'ল চব এতিয়া তনয় মাৰা তো গাইছ দেখিছেতো মানে ক্ৰছ হৈ গ'ল আকৌ এতিয়া আছিছে ট্ৰাই কৰিব মই পিয়াজটো লেখা কৰিছোঁ কৰিবই লাগে কিমান বুৱে আকৌ মাৰিছে আৰু অলৰেডি দেখিছে গাইছ পিয়াজ পাই গ'ল মানে ফাইনেলি পিয়াজ পাই গ'ল আৰু খালি পিয়াজটো খাব ই এতিয়া গাইছ চব খালে মই পিয়াজ খাই পকৰি ধোৱা ওলাই গৈছে क्या बोला तूने মই পিয়াজ খাই পকৰি ধোৱা ওলাই গৈছে গাইছ এয়া অন্তিম পৰ্যায়ৰ অকল পিঠাগুড়ি আছে আৰু বাখৰ পলালে কিন্তু বাখৰৰ বাৰী আছে পাইছে ই পলাইছিলে আকৌ উলিয়াই আনিছোঁ বিচাৰি কৰি আনিছোঁ মোৰ মতে চাগে গাইছ ইয়ে পালে হয় ফাইনেলি ক্ৰছ হৈ গ'ল এতিয়া আকৌ আমাৰ প্ৰিন্স গৈছে প্ৰিন্স মানুহটো বহুত লাকি কিন্তু ই কালিও পাইছে আজিও পাব গাইছ নাই পোৱা আৰু যদি গাইছ আমাৰ লাষ্ট ৰোল আহি গ'ল যে এনেকৈ যদি মাৰি থাকে 10 বাৰ এনেকৈ ওলোৱা হৈ থাকে তেতিয়া সি মানুহজনে ল'ব লাগিব মানে 10 বাৰ হ'লেই ল'ব তো গাইছ ইয়াৰ 3 বাৰ হৈছে আৰু 10 বাৰ হ'লে ই এইটোত লৈ ল'ব লাগিব তো ফাইনেলি ভাই 4 বাৰ হৈছে আৰু মোৰ মতে ইয়ে পাব চাগে আৰু গাইছ গাইছ 5 নম্বৰ বাৰ আৰু 5 বাৰ আছে আৰু গাইছ ফাইনেলি গাইছ বাঢ়ি হৈ গ'ল মানে ক্ৰছ হৈছিলে যেন তেনে 6 নম্বৰ বাৰ হৈ গ'ল গাইছ কি কৰিব গাইছ 8 নম্বৰ বাৰ গাইছ 8 নম্বৰ বাৰ গাইছ 9 নম্বৰ বাৰ গাইছ এইগুলো পাইছে তো গেল জবিয়া যে গাইছ গাইছ 10 বাৰ গাইছ কৰক হাতখন ইয়াত দি লৈছিলে গাইছ সেইবাবে 10 নম্বৰ বাৰ হৈ গ'ল কিন্তু আমি 9 নম্বৰ বাৰ কৰি দিছোঁ আৰু এবাৰ মাৰিবলৈ পাব 10 নম্বৰ বাৰ হ'লে ইয়াৰ মুখত পৰি যাব গাইছ তো গাইছ ফাইনেলি 10 গাইছ দেখিছে দোকানে নহ'ব এইটো হাৰিবলৈ দিব লাগিব মই জলকীয়া খাইছোঁ আলু খাইছোঁ পিয়াজ খাইছে ইটো হাৰিবই লাগিব গাইছ নহ'লে কমেণ্টত বহুত গালি খাব দেই গাইছ ইয়াক গালি পাৰিব নহ'লে
নহ'লে দেখা মুখখন দি দিয়া এইকেইটা বস্তু মই পাইছিলোঁ আৰু লগতে জলকীয়াটো পাইছিলোঁ কিন্তু জলকীয়াটো খাই পেলাই দিলোঁ আৰু কি পাইছোঁ দেখুৱাইছোঁ এটা আলু পাইছোঁ সেইটো মই খালোঁ আৰু এইটো ক'ল্ড ড্ৰিংক পাইছিলোঁ সেইটোও খালোঁ আৰু লগতে এই 10 টকাটো পাইছিলোঁ আৰু এইটো 500 টকা আৰু দুটা 2000 কিন্তু পাইছিলোঁ কি মানুহ হয় ই কালি যি পাইছিলে আজিও সেইটো পাইছে মানে কালিও পিঠাগুড়ি পাইছিলে চব আৰু আজিও এই পিঠাগুড়িয়ে পাইছে এই 20 টকীয়া চিপছ লেচটো পাইছে আৰু লগত পিঠাগুড়ি এড হৈ আছে তো কিবা ক'ব আপুনি মেইন মানুহ মানে আমাৰ ৰকষ্টাৰ ভাই কি পালে চক উফ ৰকষ্টাৰ ভাই এইকেইটা বস্তু পাইছে কি পাইছে কৈ দিয়ক পিয়াজ যি বজাৰত গোটেই জুই লগাই দিছে 10 টকীয়া কুৰকুৰে পেকেট হৈ গ'ল এইটো কেক কি নামটো নাজানো মই পঢ়িব নাজানো যে এন এইটো ডে মিল্ক